নমস্কাৰ স্বাগতম জনাইছো এই নিউজ চেনেল আৰু এই মুহূৰ্তত অন্য এক খবৰ আপোনালোকৰ বাবে লৈ আহিছো ৰাজধানী দিল্লীত যেনেদৰে কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে তিনিখনকৈ কৃষক আইনৰ বিৰুদ্ধে আৰু সেই তেনেদৰে লখিমপুৰতে এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এবাৰ লখিমপুৰত কংগ্ৰেছ কৰ্মী নামিছে তিনিখনকৈ কৃষক আইনৰ বিৰুদ্ধে প্ৰতিবাদত আমি এই খবৰটো এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ কৃষি আইনৰ বিৰুদ্ধে এবাৰ আন্দোলন অব্যাহত আছে নৰেন্দ্ৰ মোদী গোবেক ধনীৰে উত্তাল কৰি তুলিছে লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ পথালি পাহাৰ আৰু বৰবালি মণ্ডল কংগ্ৰেছৰ যৌথ সহযোগত কৃষক বিৰোধী আইনৰ এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু হাতে হাতে জোৰ সমদল লৈ ওলাই আহিছে ৰাজপথলৈ আৰু কালি নিশাৰ ভাগৰ দৃশ্য আমি আপোনালোকক দৃশ্যাংশ মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম যে লখিমপুৰত এবাৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে তিনিখনকৈ কৃষক আইনৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছিলে যে ৰাজধানী দিল্লীত এতিয়া লাখ লাখ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছে তিনিখনকৈ কৃষক আইনৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বাৰে বাৰে কেন্দ্ৰীয় চৰকাৰে আলোচনাত বহিছে কৃষকসকলৰ সৈতে কিন্তু সেয়া সফল হ'বলৈ সক্ষম হোৱা নাই সম্পূৰ্ণৰূপে বিফল হৈছে আলোচনা আৰু এবাৰ দেখিবলৈ পোৱা গৈছে আৰু অধিক উত্তপ্ত হৈ পৰিছে সেই প্ৰতিবাদস্থলী দিল্লীৰ প্ৰতিবাদৰ সমান্তৰালকৈ এবাৰ ৰাজ্যটো আৰম্ভ হৈছে অসমতো আৰম্ভ হৈছে সেই তিনিখনকৈ কৃষক আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছোঁ এয়া হৈছে লখিমপুৰৰ দৃশ্য এয়া বান্দৰদেৱাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ লখিমপুৰৰ বান্দৰদেৱাৰ পথালি পাহাৰত কালি নিশা এই প্ৰতিবাদ গ্ৰহণ কৰিছে মণ্ডল কংগ্ৰেছে সকলোতকৈ ডাঙৰ খবৰটো আমি জনাইছোঁ যিহেতু ৰাজধানী দিল্লীত যেনেদৰে লাখ লাখ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছে তিনিখনকৈ কৃষক আইনৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো কাৰণতে সেই কৃষক আইন মানি লোৱা নহ'ব কিন্তু বাৰে বাৰে আলোচনালৈ মতা হৈছে কৃষকসকলক বাৰে বাৰে আলোচনালৈ মাতিছে তেওঁলোকক চৰ্ত দিয়া হৈছে বহু চৰ্ত দি তেওঁলোকক আলোচনালৈ নিমন্ত্ৰণ কৰা হৈছে আমন্ত্ৰণ কৰা হৈছে তাৰপিছতো কিন্তু তেওঁলোকৰ সেই আলোচনা আজি পৰ্যন্ত সফল হৈ উঠা নাই দেখা পোৱা গৈছে সম্পূৰ্ণৰূপে বিফল হৈ উভতিবলগীয়া হৈছে লাখ লাখ কৃষক আৰু এতিয়া ৰাজপথত তেওঁলোকে উজাগৰি নিশা কটাইছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে অদহনত বহা দেখিবলৈ পোৱা গৈছে লাখ লাখ কৃষক আৰু সেই কৃষকক বহু নেতা পালি নেতা বা জ্যেষ্ঠ নেতাই এতিয়া দেশৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৰে এজন ব্যক্তিও কিন্তু সেইসকলক সমৰ্থন আগবঢ়াইছে আৰু আমি প্ৰতি মুহূৰ্তৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ ৰাজধানী দিল্লীৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ এইবাৰ পুনৰ এইখন ৰাজ্যতে অসমতে এইবাৰ তিনিখনকৈ কৃষক আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে আৰু এই প্ৰতিবাদ সাব্যস্ত কৰিছে লখিমপুৰত আৰু নৰেন্দ্ৰ মোদীক ইতিমধ্যে তোলা ধুনা দিছে প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে নৰেন্দ্ৰ মোদী গোবেক ধনীৰে উত্তাল কৰি তুলিছে প্ৰতিবাদস্থলী আৰু কালি নিশাৰ দৃশ্য এয়া আমি আপোনালোকক দেখুৱাইছোঁ লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ পথালি পাহাৰ আৰু বৰবালি মণ্ডল কংগ্ৰেছৰ যৌথ সহযোগত এই তিনিখনকৈ কৃষক আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আমাৰ হাতত ভাষ্য আছে আমি আপোনালোকক ভাষ্য এই মুহূৰ্তত শুনাব বিচাৰিছোঁ মণ্ডলত 20খন মণ্ডল কংগ্ৰেছত আমি জোৰ সমদলে প্ৰতিবাদ কাৰ্যসূচী অব্যাহত ৰাখি আহিছোঁ চৰকাৰে কৃষকসকলৰ ওপৰত যি অন্যায় অত্যাচাৰ আৰু শোষণ কৰিব বিচাৰি লোকসভাত তিনিখন যি ক'লা আইন গৃহীত কৰিলে তাৰ বিৰোধিতা কৰি আজি আমি পথালি পাহাৰ আৰু বৰবালি মণ্ডল কংগ্ৰেছ যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ উদ্যোগত এক জোৰ সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ হওক আৰু এই আইন বাতিল নোহোৱা পৰ্যন্ত আমি যুৱ কংগ্ৰেছে আমাৰ এই আন্দোলন আমি অব্যাহত ৰাখিম যে সমগ্ৰ ভাৰতবৰ্ষত কৃষক বিৰোধী আইন এই বিজেপি শাসনাধিষ্ঠ বিজেপি কেন্দ্ৰীয় চৰকাৰখনে জাপি দিলে যাৰ ফলত আমাৰ সমগ্ৰ ভাৰত ৰাষ্ট্ৰৰ দুখীয়া কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে গতিকে আমি বিহপুৰীয়া সমষ্টিত মাননীয় ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি প্ৰত্যেকটো মণ্ডলত 20খন মণ্ডল কংগ্ৰেছত আমি জোৰ সমদলে প্ৰতিবাদ কাৰ্যসূচী অব্যাহত ৰাখি আহিছোঁ চৰকাৰে কৃষকসকলৰ ওপৰত যি অন্যায় আমি কংগ্ৰেছ কৰ্মীসকলৰ ভাষ্য এই মুহূৰ্তত শুনাইছোঁ এয়া লখিমপুৰৰ দৃশ্য যিহেতু দিল্লীৰ ৰাজপথত যেনেদৰে লাখ লাখ কৃষকে এতিয়া চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে তিনিখনকৈ কৃষক বিৰোধী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেনেদৰে ৰাজ্যটো দেখিবলৈ পোৱা গৈছে যে বিৰোধী যিসমূহ দল আছে জাতীয় দল সংগঠন আছে কৃষকসকলৰ হৈ মাত পাতিছে আৰু এয়া লখিমপুৰত কালি নিশা এনেদৰে হাতে হাতে জোৰ লৈ ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এতিয়া
প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল কংগ্ৰেছ কৰ্মীয়ে।